কি হ'ল তহঁতৰ তুমি কোৱা তাৰমানে কি হৈছে মানে দেউতা এই কথা এটা কচোন ক আমাৰ এও মানে দেউতাকটো এই অসুস্থ হৈ থাকে অকলশৰীয়া মানুহ তাকে ভাবিছিলো কালিলৈ আমি নগাঁৱলৈ যাওঁগে তাতে মানে দেউতাকৰ লগত অলপ সময় থাকিম আৰু মানে আপুনিতো ইয়াততো ধুনীয়াকৈ গাঁৱৰ মানুহ চানুহ লগ পায়ে থাকে অসুবিধা হ'লে ফোন চোন কৰিলে আহি থাকিম আৰু কি কয় সেইটোকে ক'ব বিচাৰিছো সেইটোকে মানে আমি মানে নগাঁৱলৈ যাওঁগে একেবাৰে ৰচুন তহঁতে এইবিলাক কি কথা কৈছ বাৰু দেউতাকৰ অসুখ হৈছে তই খা খবৰ লগে ডাক্তৰ দেখুৱা ভাল ডাক্তৰ দেখাই ট্ৰিটমেণ্ট কৰ সেয়া কথা তই তালৈ গৈ তই একেবাৰে থকা এই কথাটো কেনেকৈ হ'ব বাৰু কচোন বাৰু আচ্ছা ৰচোন এই ঘৰখনত কোন আছে বাৰু আৰু তহঁত দুটাৰ বাদে মোৰ আছেনো কোন কচোন বাৰু আৰু তহঁতে যদি এনেকৈ এৰি থৈ মোক গুচি যাওঁ একেবাৰে তে মই কাৰ মুখ চাই থাকিম বাৰু কচোন মই জীয়াই থকা নথকা একেই কথা নহ'বনে কচোন বাৰু আহি থাকিম নহয় মাজে মাজে আহি থাকিম আৰু কিমাননো দূৰ বেছি দূৰ নহয় নহয় তাকে আহি থাকিম নহয় মানে দেউতাকটো এতিয়া অকলশৰে থাকে ন গতিকে অসুস্থ আমি তাতে থাকি ডক্তৰ দেখাম কিবা কৰিম মানে অলপ লগত থাকিলে ভাল আৰু আপুনিতো ইয়াত গাঁৱৰ মানুহ থাকিবই সকলো লগত লগে পাৰিব কিবা হ'লে আপুনি ফোন কৰিলেই হ'ল আমি আহি যাম ৰচোন মইনো কিমান সুস্থ বাৰু কচোন মোৰ চুগাৰ আছে মোৰ হাই প্ৰেছাৰ আছে সময়ে টেবলেট কেতিয়াবা মাথা ঘূৰাই পৰি যায় কেইবাৰ বাৰু তহঁতে লৈ গৈছ ডাক্তৰৰ ওচৰলৈ গৈছ তেনেকুৱা যদি অঘটন কিবা এটা ঘটে পানী অকণ দিবলৈ যদি কোনো নাথাকে বা টেবলেটটো মুখৰ আগত দিবলৈ যদি নাথাকে তে মই কেনেকৈ থাকিম বাৰু কচোন বাৰু তহঁতে এইটো কি সিদ্ধান্ত লৈছ বাৰু তই কচোন আৰু আগলৈ পিছলৈ নাই তই মোৰ একমাত্ৰ সন্তান তই যদি সেইটো ভাবিছ তে মই কি কেনেধৰণে বুজাম বাৰু কচোন মেডিচিন দেখোন আছে সকলো ফাৰ্মাচী সেই চিনাকি কৰি থৈছোঁ মোৰ সেই লগৰ এজন ফাৰ্মাচী তাতে আছে আৰু তাই দেউতাকক জানো মই মোৰ নিজৰ দেউতাৰ নিচিনা জানো কি বুলি কয় হেৰি কৰিব নালাগিব চাব নালাগিব চাব লাগিব এতিয়া মই নগ'লে কেনেকৈ হ'ব আপুনি কওক মই সেইটো হাক দিয়া নাই নহয় গতিকে তই এইটো কি সিদ্ধান্ত লৈছ মই মানুহটো অকলে থাকিম কি কৰিম কি নকৰিম মই কেনেধৰণে চলিম বাৰু কচোন বাৰু তই মই আছোঁ নহয় দেউতা একো চিন্তা কৰিব নালাগে কিবা অসুবিধা হ'লে মোক জনালে হ'ল মই আহিম কি কৰিব লাগে কি মেডিচিন লাগে চাম মুঠতে মই কালি যাব লাগে গতিকে যাওঁ বাকী তই কি কৰ কৰি থাক এইটো কেনেধৰণৰ কথা ই হঠাৎ এইটো কি সিদ্ধান্ত ল'লো বাৰু মইতো একো বুজিবই নোৱাৰিলোঁ ই গুচি যাব মোক অকলে এৰি থৈ সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি এতিয়া সৰুকৰ ঘৰত থাকিবলৈ যাব বৰ দুখ লাগিছে দেই মই কি কৰিম বাৰু নাই মই এপাক বুলুৰ ওচৰ আহোঁগৈ তাইৰ লগতে এই বিষয়ে কথাটো অকণ আলোচনা কৰি অহাই ভাল দীপালী তই জোঁৱাইক যেনে তেনে তোৰ লগত লৈ আহিবই লাগিব তাক ঘৰ জোঁৱাই বনাবই লাগিব গম পাইছ নাই ঠিক আছে তই লৈ আহ আৰু এটা কথা ইয়াতে পাতিম দে হ'ব ঠিক আছে ৰাখ ছাগলী পোৱালিটো সোমাই সেই ফুলজোপা খাই পিনে তহিলং কৰিলে হে কি কমে মানুহ এইবোৰৰ কথা মানে ছাগলীবোৰ এৰি দি এইবোৰ চব খালে ককাইদেউ কি হ'ল তোৰ দেখোন একে মনটো মৰা ভিতৰলৈ বৌ নহয় বোলো মই ভিতৰলৈ নাযাওঁ মই কথা এটা লৈহে তোৰ ওচৰলৈ আহিলোঁ তোৰ মনটো ইমান মৰা দেখিছো যে কিয় নহ'ব মনটো মৰা কচোন এতিয়া ঘৰত কি হৈছে গম পাইছ তই কি হৈছে শুন ইহঁত হাল যে ইহঁত হাল এতিয়া মোক ইয়াতে এৰি থৈ শহুৰকৰ ঘৰলৈ যাব তাত মানে ঘৰ যোৱাই হ'ব বুজিছনে সিহঁতে সেইটো মানে কথা ইটোৱে কৈছে তই ক সিটোৱে কৈছে তই ক পিছত সুধিলোঁ তহঁতৰ কি হ'ল এতিয়া সিহঁতে ক'লে যে শহুৰকৰ অসুখ মই কৈছোঁ শহুৰৰ অসুখতে যা খা খবৰ ল ভাল ডাক্তৰৰ তাক দেখুওৱা ট্ৰিটমেণ্ট কৰ টকা পইচা কি আছে নাছে আমি ব্যৱস্থা কৰিম নহয় এতিয়া নহয় একেবাৰে মানে তালৈ যাকে একেবাৰে যাম বুলি কৈছে তই নিজ কাণে শুনিছ মোৰ আগত কথা পাতিছে সিহঁত দুটাই মোৰ আগত গতিকে এইটো এতিয়া কি কৰা যায় এতিয়া তই কি কৰ নহয় এই কথা নহয় ইমান কষ্টকে তাক তুলি তালি ডাঙৰ দীঘল কৰি পেলাই সেই বিয়া বাৰু পাতি দিয়ে এতিয়া আকৌ শহুৰকৰ ঘৰলৈ টানটো মাৰিলে হয় নিজৰ বাপেকটো এৰি পেলাই এতিয়া শহুৰকৰ ঘৰলৈ গ'লে হয় ইয়াৰ মই বিচাৰ লৈ আছো তই চিন্তা নকৰিবি গম পাইছ মই কি কৰিব লাগে মই কৰিম ইয়াৰ ব্যৱস্থা মই কৰিম এই বোৱাৰীয়ে কি দেখুৱাইছে ভাওনা ময়ো তাইক দেখুৱাম ভাওনা মই সেইকাৰণে তোৰ ওচৰলৈ আহিলোঁ সেই বৌৰে মৰাৰ পিছৰ পৰাই তইতো তাক তুলি তালি ডাঙৰ দীঘল কৰিছ গতিকে তই যদি কিবা এটা পৰামৰ্শ দিয় হয়তো সি মানিব পাৰে সেইকাৰণে মই তোৰ ওচৰলৈ আহিছোঁ বুজিছনে মই এতিয়া ভিতৰলৈকো নাযাওঁ চাহ তাহ নাখাওঁ বুজিছনে মনটো একেবাৰে বেয়া বুজিছনে বহুত দুখ লাগিছে মোক কৈছে লাগিব এইটো দুখ এই ইমান কষ্টকে ল'ৰা ছোৱালী সন্তান তুলি হ'বলৈ এনেকৈ সেই মুহূৰ্তত এনেকৈ এৰি দিব পাৰি নেকি বেলেগৰ হাতলৈ যিমানে বোৱাৰী বাপেক মান নহয় সেইটো নহ'ব নহয়
মই ককাইদেউহঁতৰ ঘৰৰ পৰা আহিছো তই দৰ্জাখন চাবিচোন আই ছাগলী সোমাব আই জপনাখনো চাবিহি বল শুনিছা দেউতাই ফোন কৰিছে কি কৈছে দেউতাই মাতিছে এতিয়া আমিতো যামেই আকৌ মাতিছে কৈছে সোনকালে পোৱাকে তো যাবইতো লাগে আমিতো যামেই কিন্তু কালিহে যাম আজিয়ে মাতিছে আজিয়ে মাতি দিছে আৰু তুমিনো ইয়াত কি কৰিবা সেইটো হয় ইয়াতো কি আছে কোৱাচোন আৰু ঘৰটো দেখিছানে একো এটা নাইকিয়া আমাৰ তাত যে একো অসুবিধা নাপাবা তাকেই সেইকাৰণেতো আমি বুদ্ধিটো কৰিলো যে যাওঁ দুদিনমান তাতে থাকি আমাৰ কি অভাৱ অভিযোগ আছে সেইখিনি আমি তাতে পুৰা কৰিলো সেইকাৰণেতো আমি যামেই এইটো ইয়াত একেবাৰে ভাল নালাগে জানানে তাতে থাকো ব'লা আৰে যাম আমিতো যামেই তাতে থাকিম ধুনীয়াকে খাম তোমাৰ কি কি অসুবিধা আছে কি কি মানে অভিযোগ আছে চব তাত পুৰা কৰিবা মই আছো এইবিলাক একো চিন্তা কৰিব নালাগে যাম আমি নিশ্চয় যাম গতিকে এতিয়া ঠাণ্ডা পানী অকণ খাবলৈকো ইয়াত নাপাওঁ জানানে আৰু এচি ফ্ৰিজ ঘৰৰ ভিতৰত গোটেইখিনি বস্তু পাবা একো নাই ঠিক আছে এতিয়া বলা নহলে যদি এতিয়াই মাতিছে এতিয়া ওলোৱাগে এতিয়া ওলোৱাগে দেউতাক কি কবা দেউতাৰ কথা ভাবি থাকিলে কিবা হ'ব নেকি দেউতাৰ লগত ইয়াত গাঁৱত থাকিলে আমাৰ কি হ'ব তোমাৰ ভৱিষ্যত কি হ'ব মোৰ ভৱিষ্যত কি হ'ব যাওঁ তাতে নগাঁৱত থাকিম তোমাৰ দেউতাৰ লগত আৰু দেউতাৰ কিবা কিবি আছে ন কাম আছেতো হেৰিটো শুনিলো মানে মেনেজাৰজনো বোলে গুচি গ'ল তাকে কৈছে অলপ চোৱা চিন্তা তাতে চাই চিতি আৰু জীৱনটো অলপ আগবাঢ়িব আৰু কি কোৱা তাকে এতিয়া কি কৰিবা দেউতাওতো মানে এটাই ল'ৰা ন কিবা এটাতো বুদ্ধি কৰি হ'লেও যাব লাগিব এতিয়া উপায় নাই দেউতাক কাম এটা কৰা মই কিবা এটা আনি দেউতাক দি অলপ কিবা এটা খাবলৈ দিওঁ দোকানৰ পৰা আনি মনটো অলপ ভাল লগাও কিবা এটা কৰি হ'লেও আজি যাবই লাগিব দেউতাক তাকে মই ক'লেই নহ'ব তুমিও ক'বা যে দেউতা মই মাজে মাজে আহি থাকিম তাৰপিছত আহা নাহা এইটো পিছৰ কথা কিন্তু ধুনীয়াকৈ এতিয়া ক'ব লাগিব যে আমি আহি থাকিম এতিয়া যাওঁ বেছিকৈ অসুস্থ হৈ আছে দেউতাই কিবা এটা অসুস্থ হৈছে বুলি ক'বা ব'লা 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 কথা আছে মোৰ কথা আছে কি কথা বা দাদা মোৰ ওচৰলৈ গৈছিলে তহঁতৰ কথা কৈছে তহঁত বোলে ইয়াত নাথাক মানে এওঁ দেউতাক অসুস্থ যে সেইকাৰণে ভাবিলো তাতে থাকো দেউতাক অলপ ডক্তৰ চক্তৰ দেখাম সেইটো কাৰণে যাওঁগে বোলো আৰু তাই দেউতাকৰ অসুস্থৰ কাৰণে তই সেই সিহঁতৰ ঘৰত থাকিবলৈ ওলাইছ দেউতাই মোক চব কৈছে এইবিলাক এতিয়া তই নমুনা দেখুৱাব নালাগে মই চব বুজি পাওঁ গম পাইছনে মই চব শুনিছো মোক এই ককাইদেউ চব কৈছে গম পাইছ আৰু তহঁতে যে এইবিলাক এই শহুৰৰ ঘৰত থকা পেং পাতিছ এইবিলাক নাক থকা মানুহ শহুৰৰ ঘৰত নাথাকেগে বুজিছ চপনীয়া জোৱাই হৈ নাথাকেগে এইবিলাক লাজৰ কথা আৰু তোৰ কি নাই এই ঘৰ মাটি সকলোখিনি আছে আকৌ গৈ শহুৰৰ ঘৰত কেলে থাকিবগে লাগে একদম খবৰদাৰ মই কৈ দিছো একদম যাব নোৱাৰিবি তেওঁ দেউতাকৰ অসুস্থ হলে তেওঁ দেউতাক মানে মোৰ দেউতাক নহয় জানো এতিয়া অসুস্থ হলে মই যদি তাত নাথাকো এইটো ভাল হ'বনে সেইটো ঠিকে আছে থাকিবলৈ যোৱাটো ঠিকে আছে মই শুনা পাইছো তহঁত বোলে একেবাৰে ইয়াৰ পৰা যাবিগে এই দেউতাৰ খবৰ কোনে ল'ব দেউতাক কোনে চাব একেবাৰে মানে নহয় তাত থাকিলে মানে সুবিধা বাঢ়ে ন আৰু এইফালে চহৰ তাতে কিবা এটা অসুবিধা হলে হস্পিটেলৰ কিবা হওক আমি পুটকে কিবা এটা কৰিব পাৰিম দেউতাৰ কিবা অসুবিধা হলে মই আহি থাকিমতো এইটোত অসুবিধা নাই নহয় ইয়াত আকৌ দেউতাই কিয় ইমান দুখ কৰি আছে আকৌ দেউতাই তোক ক'বগৈ লাগে কিয় নকব মই ভনীয়েক হয় মই ককাইদেউ ভনীয়েক হয় মোক কবই ককাইদেউ কিমান কষ্ট কৰি তোক ডাঙৰ দীঘল কৰিছে হে ইমান অকমান অৱস্থাতে নব ঢুকাই গ'ল তোক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে আজি সেই দেউতাক লাট মাৰি এই বোৱাৰী ভাপে কাপোৰ হৈ গ'ল লাট মাৰা নাই পেহী লাট মাৰা নাই মই আহি থাকিম কৈছোৱে দেখোন মই আহি থাকিম গাঁৱৰ মানুহ দুনুহ আছে তেওঁলোকৰ লগত থাকিব দেউতাই বাট কথা কৰিব অসুবিধা হলে মই আহিম গাঁৱৰ মানুহ দুনুহ আছে পৰপুৱে পহু মাৰি খুৱাব পৰপুৱে পহু মাৰি খুৱাব নহব ককাইদেউ মই কৈছো ই এই কথা নহয় সি কথা নেমানে এই বোৱাৰীও চাগে ফুচুলাইছে তই এই ঘৰ মাটি বিক্ৰী কৰ কৰি পেলাই তই পইচাখিনি লৈ তই সেই বৃদ্ধাশ্ৰমলৈ যাগে মই কৈছো ঠিকেই কৈছো মই তাকে কৰিম নেকি দেউতা তেনেকুৱা নকৰিবি এনেকুৱা কৰিলে কেনেকে হ'ব আপুনি এনেকুৱা নকৰিব নহয় ইহঁতক শিক্ষা দিব লাগিব তই বিক্ৰী কৰিম নাই নাই দেউতা এনেকুৱা কৰিব নালাগে এনেকুৱা কৰিব নালাগে আকৌ মানে দে দে হ'ব দে যি হয় মই ঘৰত থাকি কিবা এটা কৰি আছো হ'ব এনেকুৱা কৰিব নালাগে নোৱাৰিবি যাব ময়ো কৈ দিলো হ'ব নাযাওঁ তহঁতৰ মতে হওক এতিয়া তাই দেউতাক যি নহওক মই নাযাওঁ হ'লতো হ'ব একো কৰিব নালাগে থাকক ইয়াতে থাক গম পালি
সিহঁতক এই কথাই মূৰত ধৰিছে মই যেতিয়াই কলো ঘৰ মাটি বিক্ৰী কৰা কথা কিমান সি লুভিয়া দেখিছ ই প্ৰথমতে বাপেকৰ দায়িত্ব ল'বলৈ টান পায় বাপেকৰ দায়িত্ব ল'বলৈ টান পায় এয়ালৈকে পুত্ৰ তোলে মানুহে এয়ালৈকে পুত্ৰ তোলে মইতো ভবাই নাই সি যে এনেকুৱা হ'ব বুলি বুজিছনে